তিৱা স্বায়ত্তশাসিত পৰিষদৰ উন্নয়ন পুঁজিৰ অধীনত এটা পথ নিৰ্মাণত অনিয়মৰ অভিযোগ জহি হৈ গৈছে জোঙাল বলসুৰ লাওফুলবৰী গাঁৱৰ এটা পথ 10 লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছিল পথছোৱা অতি নিম্নমানৰ পথ নিৰ্মাণ কাৰ্যত অসন্তুষ্ট স্থানীয় ৰাইজ বালি আৰু শিলৰ পৰিৱৰ্তে পাহাৰৰ ৰঙা মাটিৰে পথছোৱা নিৰ্মাণ কৰাত একাংশ এজাক বৰষুণতে পথাৰ সদৃশ হৈ পৰিছে পথছোৱা আৰু সবিশেষ জনাব আমাৰ সাংবাদিক অসীম ছাত্ৰীয়ে 10 লক্ষাধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এটা পথৰ আমি দৃশ্য দেখাম যি তিৱা স্বায়ত্ত পৰিষদৰ যি জোঙাল বলহু সমষ্টি সেই জোঙাল বলহু সমষ্টিৰ অন্তৰ্গত লাওফুলাবৰী এটা পথ যি তিৱা স্বায়ত্ত পৰিষদৰ 2025-26 বিত্তীয় বৰ্ষত অনুমোদিত যি 10 লক্ষাধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই পথৰ আমি পৰিৱেশ দেখুৱাম চৰম বিসংগতি অতি অনিয়ম দুৰ্নীতি আচলতে দেখিবলৈ পোৱা গৈছে এই পথটোত আচলতে 10 লক্ষাধিক টকা অনুমোদন হৈছিল চেন গেভেল এই পথৰ বাবে আৰু বৰ্তমান আমি দেখুৱাইছো যে চেন গেভেলৰ নামত আচলতে কি ব্যৱহাৰ কৰিছে সেয়া যেহেতু ছবিয়ে মিছা কথা নকয় তাৰ আমি দেখুৱাইছো প্ৰতিনিধি দৰ্শকসকলক যে চাওক কিদৰে চেন গেভেল ব্যৱহাৰ কৰি নিৰ্মাণ কৰিবলগীয়া এই পথটো কিদৰে বিসংগতি কৰিছে কিদৰে অনিয়ম কৰিছে কিদৰে দুৰ্নীতিত সাঙুৰ খাই পৰিছে আমি তাৰ পৰিৱেশ দেখুৱাইছো কেইদিনমান পূৰ্বে যি তিৱা কাউন্সিলৰ বা কি কয় তিৱা স্বায়ত্ত পৰিষদৰ যিগৰাকী সদস্য সেই সদস্য জোঙাল বলহু সমষ্টিৰ যিগৰাকী সদস্য সেই সদস্যগৰাকীৰ উপস্থিতিত আচলতে এই আধাৰশিলা স্থাপন কৰিছিল আৰু তাৰ পাছৰে পৰা এই পথৰ যি নিৰ্মাণ কাৰ্য সেই নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল আৰু বৰ্তমান দেখিবলৈ পোৱা গৈছে যে স্থানীয় ৰাইজৰ অভিযোগ আৰু আমিও বৰ্তমান এই স্থানত উপস্থিত হৈ দেখিছো যে পথ নিৰ্মাণৰ নামত কিন্তু চৰম বিসংগতি চৰম অনিয়ম কৰা পৰিলক্ষিত হৈছে স্থানীয় ৰাইজ আছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম 10 লক্ষাধিক টকা ব্যয় সাপেক্ষে এই পথটো অনুমোদন হৈছিলে কিন্তু দেখিবলৈ পোৱা গৈছে যে কেইটামান পাথৰ মাটি পেলাই সামৰণি মাৰিছে মানে আমি বাৰংবাৰ কৈ আছিলো তেখেতলোকক যে আপোনালোকে প্ৰথমতে ৰাস্তাটো ভালদৰে অকমান সমান কৰি লওক সমান কৰাৰ পিছত যিটো মানে চেন গেভেলৰ নামত যিটো পাহাৰৰ ৰঙা মাটি আহিছে সেই ৰঙা মাটিটোৰ পৰাও আমি মানি লৈছো কিন্তু সেই ৰঙা মাটিটো কমচে কম 6 ইঞ্চি পেলাওকচোন এতিয়া 1 ইঞ্চি মাটি দি পেলাই মানে তেখেতলোকে যিটো ৰাস্তা বনাই গৈছে ধুনীয়া পাথৰ সোপা ওলাই আছে কোনো ৰুলা নাই হেৰি নাই গতিকে তেনেকুৱা এটা ৰাস্তাত ইমানখিনি টকা ব্যয় কেতিয়াও নহয় ৰাস্তাটোৰ কাম একেবাৰে নিম্ন খাপৰ হৈছে গতিকে আমি মানে দাবী কৰিছো যে আমাৰ ৰাস্তাটো উন্নত মানৰ হ'ব লাগে অতি নিম্ন মানদণ্ডৰ কামেৰে এতিয়া এই যি পথ নিৰ্মাণ সামৰিছে কি ক'ব ইয়াত মানে বাৰিষা হলে যিখিনি এৰিয়া চেন গেভেল পেলাই আছে সেয়া মানে বালি নহয় বোকা আৰু বাৰিষা হলে মানে পুৰা ইমান বোকা ইয়াত সোমাই যাব ইয়াত পেলোৱাৰ কি অৰ্থটো হ'ল কি ইয়াত আমাৰ দুনিয়াভৰ আমাৰ ল'ৰা ছোৱালী আছে স্কুল ল'ৰা ছোৱালী সদায় আমি মানে আগৰ পৰাই বহুত দিনৰ আগৰ পৰাই এইটো পুৰা এপ্লিকেশ্যন দি আহিছিলো আমি শশী দাসক এতিয়া ইলেকশ্যন অহাৰ কাৰণে এইখিনি তেওঁলোকে ফটাফট এইখিনি কাৰুকাৰ্য কৰিলে কৈছে ভালে পাইছো কিন্তু একেবাৰে নিম্নমানৰ মানদণ্ডৰ কাম কৰিছে তিৱা স্বায়ত্ত পৰিষদৰ আছিলে হয় নিশ্চিতভাৱে আমি পৰিৱেশটো আকৌ এবাৰ দেখুৱাম আমি পুনৰ উল্লেখ কৰিম যে যিহেতু যি তিৱা স্বায়ত্ত পৰিষদৰ 25-26 বিত্তীয় বৰ্ষৰ যি ধন সেই ধনৰ আচলতে 10 লক্ষাধিক টকা অনুমোদন হৈছিল এই পথছোৱা নিৰ্মাণৰ বাবে কিন্তু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে অসীম ছাত্ৰীয়ে মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো